নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত আৰু বেছি সময় নাই ভাৰত আৰু জিম্বাবুৱেৰ মাজত এখন অতি গুৰুত্বপূৰ্ণ টি20 বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে সুপাৰ 8ৰ মেচ ডু অৰ ডাই মেচ দুটা টিমৰ কাৰণে ভাৰতে এখন জিকিবলৈ নামিব জিম্বাবুৱে জিকিবলৈ নামিব কাৰণ যদিহে কেনেবাকে কোনোবা এটা টিমে ভাৰত হওক জিম্বাবুৱে হওক যোনে নাহাৰক টি20 বিশ্বকাপৰ পৰা কিন্তু প্ৰায় বাহিৰ হৈ যাব গতিকে এইখন কৰিব লাগিব নহয়তো মৰিব লাগিব ডু অৰ ডাই গতিকে জিকাটো ইম্পৰ্টেণ্ট আমি আশা কৰিছোঁ যে ভাৰত জিকক আৰু ভাৰতৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ব যে নেট ৰান ৰেট ভাল কৰিব লাগিব লাষ্টৰ দুইখন খেল ভাৰতে জিকিব লাগিব লগতে নেট ৰান ৰেট ভাল কৰাৰ লগতো কথা আছে নেট ৰান ৰেটটো বহুত বেয়া হৈ গ'ল দক্ষিণ আফ্ৰিকাৰ লগত মেটছখনত বেয়াকৈ হোৱাৰ পাছত গতিকে সেইটো এটা থাকিব যে সোনকালে খেলখন জিকিব পৰা যায় নেকি বা 100-150 বা 100-110 এনেকুৱা ৰানৰ ব্যৱধানত জিকিব পৰা যায় নেকি সেইটো এটা মানে থাকিব বৃহৎ ৰানৰ ব্যৱধানত জিকিব পাৰিলে নেট ৰান ৰেট বেছি ভাল হয় সেইটো এটা কথা থাকিব দৃষ্টি থাকিব ভাৰতীয় টিমটোৰ আৰু এটা কথা দিনৰ ভাগত 3 বজাত এখন খেল হ'ব দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত সেইখন খেলৰ যিটো ৰিজাল্ট সেইটো ভাৰতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গতিকে আমি সেইখন খেলৰ ওপৰতো দৃষ্টি ৰাখিম কি হৈছে কি নাই হোৱা আৰু সেইখন খেলত সাউথ আফ্ৰিকা জিকাটো ইণ্ডিয়ান টিমৰ কাৰণে ভাল হয় ইণ্ডিয়াৰ কাৰণে ভাল হয় আৰু মেইন কথাটো হ'ল যে এইখন খেলৰ পাছতে ইণ্ডিয়াৰ স্থিতিটো ক্লিয়াৰ হ'ব যে কেনেকুৱা কি কৰিলে নেক্সট যাব পাৰিব আগলৈ যাব পাৰিব স্থিতিটো ক্লিয়াৰ হ'ব কিমান ৰানত হৰুৱালে কি হ'ব এনেকুৱা ধৰণৰ স্থিতিবিলাক সাধাৰণতে ভাল হ'ব বা ৱেষ্ট ইণ্ডিজটো হাৰি গ'লেতো বহুত বেছিয়ে ভাল হ'ব গতিকে সেইখনৰ ওপৰতো আমাৰ দৃষ্টি থাকিব গতিকে এইখন জিম্বাবুৱে টিমটো আমি দেখিবলৈ পাইছিলোঁ যে যথেষ্ট ভাল খেলি আহিছিলে গ্ৰুপ পৰ্যায়ত কিন্তু যেতিয়াই তেওঁলোক ছুপাৰ 8 পালে তেওঁলোক কিন্তু ফ্লপ মাৰি গ'ল কাৰণ তেওঁলোকে ছুপাৰ 8 খেলাৰ কেতিয়াও অভ্যাসেই নাছিল বিশেষকৈ টি20 বিশ্বকাপত কোনো কালে তেওঁলোকে ছুপাৰ 8 খেলা নাই গতিকে এক্সপিৰিয়েঞ্চ নথকা টিম হয় ডাঙৰ ষ্টেজত কিন্তু ফ্লপ মাৰি যায় যিটো ৱেষ্ট ইণ্ডিজৰ টিম সেইটোৰ লগত কিন্তু জিম্বাবুৱে টিমটো বৰ বেয়াকৈ হাৰিছিলে ফ্লপ মাৰি গৈছিলে গতিকে আমি আশা কৰিছোঁ যে সেই একেধৰণৰ কথাই ইণ্ডিয়াৰ লগতো হওক ইণ্ডিয়াৰ লগত হ'লেতো ভালেই হয় সেইদিনাখন আপোনালোকে দেখিলে যে ৱেষ্ট ইণ্ডিজে কেনেকুৱা ধৰণৰ পিটন এটা দিলে তেওঁলোকক আৰু কিমান ৰান ৰেটটো বঢ়াই ল'লে আমি আশা কৰিছোঁ যে সেই ইণ্ডিয়াৰ লগতো সেই বস্তুটো হওক যে ইণ্ডিয়াও ভালকৈ এটা পিটন দিয়ক তেওঁলোকক সেইটো আশা কৰিম যাতে ইণ্ডিয়া আগবাঢ়ি যোৱাত সহায় হয় বেছি ৰান ৰেট লৈ পেলাই এতিয়া আহিলোঁ আমি ৰেকৰ্ডৰ কথা দুটা টিমৰ মাজত টি20 আন্তঃৰাষ্ট্ৰীয় খেল সৰ্বমুঠ 13খন অনুষ্ঠিত হৈছে য'ত নেকি ভাৰতে জিকিছে 10খন জিম্বাবুৱে কেৱল মাত্ৰ 3খনহে জিকিছে আৰু টি20 ৱৰ্ল্ড কাপৰ যদি আমি কথা ক'বলৈ যাওঁ টি20 ৱৰ্ল্ড কাপত দুটা টিমৰ মাজত এখনেই খেল অনুষ্ঠিত হৈছিলে তাত ইণ্ডিয়াই জিকিছিলে 1-0 এটা লিড আছে টি20 বিশ্বকাপত শেহতীয়া ফৰ্মৰ যদি আমি কথা ক'বলৈ যাওঁ শেষ 5খন খেলৰ কথা ক'বলৈ গ'লে ইণ্ডিয়াই এইটো টি20 বিশ্বকাপত এতিয়ালৈকে খেলা 5খন খেলৰ ভিতৰত কেৱল মাত্ৰ এখনহে হাৰিছে 4খন জিকিছে জিম্বাবুৱেৰ কথা ক'বলৈ গ'লে 3খন তেওঁলোকে জিকিছে এখন হাৰিছে এখন নো ৰিজাল্ট হৈছে আৰু গুগলৰ প্ৰেডিকশ্যন এটা দিয়ে গুগলৰ প্ৰেডিকশ্যনৰ ফালৰ পৰা 92% ইণ্ডিয়াক দিছে কেৱল 8%হে দিছে জিম্বাবুৱে টিমটো গতিকে গুগলৰ প্ৰেডিকশ্যনটো বাৰু সেই সাউথ আফ্ৰিকা খেলখনতো সাউথ আফ্ৰিকাক কমকৈ দিছিলে ভাৰতক বেছিকৈ দিছিলে কিন্তু হাৰিলে আৰু গতিকে ক্ৰিকেটত যিকোনো দিনা যিকোনো সংঘটিত হৈ যাব পাৰে কথা কেতিয়াবা গুগলৰ প্ৰেডিকশ্যনো কিন্তু ফেইল হৈ যায় এতিয়া আহিলোঁ দুইটা টিমৰ প্লেইং 11 কেনেকুৱা নমাব পাৰে ভাৰতৰ প্লেইং 11ত কিছুমান সাল সলনি দেখিব পাৰে আৰু বিশেষকৈ ভাৰতৰ যিটো লাইন আপ 1 নম্বৰ কোনে খেলিব 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কোনে খেলিব এইবিলাকত অলপ মানে ইফাল সিফাল হোৱা আপোনালোকে দেখিবলৈ পাব পাৰে কাৰণ কম্বিনেশ্যনটো অলপ কিবা নিচিনা হৈ পৰিছে আমি দেখিবলৈ পালোঁ ছুপাৰ 8ৰ খেলখনত সাউথ আফ্ৰিকা এগেইনষ্টত গতিকে অকণমান ইফাল সিফাল হ'ব পাৰে প্লেইং 11ত আপোনালোকে দেখিবলৈ পাব পাৰে গতিকে প্লেইং 11 যিটো মই কাষত আপোনালোকক দেখুৱাইছোঁ লাষ্ট টাইম এইটো প্লেইং 11 নমাইছিলে সাউথ আফ্ৰিকা এগেইনষ্টত গতিকে ইয়াত আপোনালোকে কি দেখিব পাৰে ইয়াত আপোনালোকে সঞ্জু অহা দেখিবলৈ পাব পাৰে সঞ্জু চেমছন আহিব পাৰে হয়তো অভিষেকৰ ঠাইতো আহিব পাৰে নহয়তো তিলকৰ ঠাইতো আহিব পাৰে কিন্তু সঞ্জু চেমছন আহিব পাৰে আৰু এটা কথা যে ৰিংকু সিঙৰ পিতৃৰ অসুখ আপোনালোকে জানে বিভিন্ন ধৰণৰ মিডিয়াত এইটো কথা ওলাইছে গতিকে সেই ৰিংকু সিঙৰ ঠাইতো কিন্তু সঞ্জু চেমছন আহি যাব পাৰে এনেকুৱা হ'ব পাৰে যে সঞ্জু চেমছন যদি টিমত আহি যায় তেতিয়া কাৰোবাক হটাবলৈ দৰকাৰ নহ'বও পাৰে কাৰণ ৰিংকু সিং অলৰেডি নেখেলিবও পাৰে এতিয়া ঘৰলৈ গৈছিলে আকৌ উভতি আহিছে এনেকুৱা ধৰণৰ কথা কিছুমান ওলাইছিলে গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে ৰিংকু সিঙে খেলা নেখেলাক লৈ বহুত ডাঙৰ এটা প্ৰশ্নবোধক চিন আছে সেইটো ফালৰ পৰা চালে ৰিংকু যদি নেখেলে তেতিয়া সঞ্জুকো মানে প্লেইং 11ত বনাই দিব পাৰে ৰিংকুৰ ঠাইত তেনেকুৱাও হ'ব পাৰে তেতিয়া তিলক বা অভিষেকক উলিয়াবলৈ দৰকাৰ নহ'ব তেনেকুৱাও হোৱা আমি দেখিবলৈ পাব পাৰোঁ গতিকে সঞ্জু চেমছন মুঠতে আহিব সঞ্জু চেমছনে বেলেগ ধৰণে প্ৰেক্টিছ কৰি আছে প্ৰেক্টিছ যথেষ্ট কৰিছে বুলি আমি জানিব পাৰিছোঁ বৰ্তমান সময়ত গতিকে সঞ্জু চেমছন হয়তো 1 ডাউনতো খেলিব পাৰে তিলকক অলপ তললৈ দি দিব তেতিয়া নতুবা অভিষেক শৰ্মাৰ ঠাইতো কিন্তু খেলিব পাৰে তেনেকুৱা হ'ব পাৰে গতিকে সঞ্জু চেমছন মুঠতে আহিব নেক্সট আমি ৱাশ্বিংটন সুন্দৰৰ ঠাইত অক্ষৰ পেটেল অহা আমি দেখিবলৈ পাব পাৰোঁ সেইটোতো সকলোৰে দাবী আপোনালোকেও কৈ আছে বিভিন্নজনে কমেণ্টত মই লিখা দেখিছিলোঁ গতিকে ৱাশ্বিংটনৰ ঠাইত ৱাশ্বিংটনে একো কৰিব পৰা নাই লাষ্টখন মেচত গতিকে অক্ষৰ আহিব পাৰে কিছুমান মিডিয়াত এনেকুৱা মই আলোচনা কৰি থকা শুনিছোঁ যে ৱাশ্বিংটন অক্ষৰ দুইজনে খেলাব লাগে কিন্তু তেনেকুৱা নহয় ৱাশ্বিংটনক উলিয়াই দিব লাগে অক্ষৰক খেলাব লাগে এনেকুৱা সেইটোৱে ঠিক হ'ব দুইজনে খেলিলে সেইটো আকৌ বেলেগ কিবা হ'বগৈ গতিকে আৰু এটা কথা
মইতো ক'লোৱে কুলদীপ কেনেবাকৈ আহিব যদি পাৰে টিমত কুলদীপ আহিলেও বেয়া নহয় কিন্তু বহুতে কৈছে যে কুলদীপো আহিব পাৰে চিৰাজো আহিব পাৰে ক'ব নোৱাৰি কিন্তু অৰ্শদীপ আৰু বুমৰা আছে তথাপিতো চিৰাজেও কিন্তু বহুত প্ৰেক্টিছ কৰিছে বুলি শুনিবলৈ পাইছোঁ কিন্তু মই ইমানকে ক'ব পাৰিম লাষ্ট প্লেয়িং 11টোৰ পৰা সেই ৱাশ্বিংটন সুন্দৰক উলিয়াই অক্সৰ আহিব লাগে আৰু সেইফালে সঞ্জু আহিব লাগে এইকেইজন আহিব লাগে বাকী বাৰু একে থাকিলেও একো নাই ন বাকী একে থাকিলে একো নাই বাকী ৰিংকুৱেতো নেখেলে বুলি কৈছে গতিকে বাকী একে থাকিলেও একো নাই মুঠতে সঞ্জু আহিব লাগে অক্সৰ আহিব লাগে বাকী এতিয়া আমি যদি ক'বলৈ যাওঁ জিম্বাবুৱে টিমটো জিম্বাবুৱেও সেই একেধৰণৰ প্লেয়িং 11 নমাব কিন্তু লাষ্ট টাইম আমি দেখিবলৈ পাইছিলোঁ যে চিকন্দৰ ৰাজা তেওঁলোকৰ অধিনায়ক অলপ আঘাতপ্ৰাপ্ত হৈছিলে সেইটো কাৰণে ৰাজাই খেলিবও পাৰে কিন্তু মাষ্ট উইন গেম যদি নামিবও পাৰে কিন্তু আমি বহুত আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পাইছিলোঁ যদি ৰাজাই কেনেবাকৈ খেলিব নোৱাৰে তেতিয়া তেওঁলোকৰ বেন কৰণ বুলি এজন আছে বেন কৰণক আনিব পাৰে টিমত আৰু ৱেলিংটন মাছাকাদজা আহি যাব পাৰে লাষ্ট টাইম পেচ বলাৰ কোনোবা এজনৰ ঠাইত লাষ্ট টাইম খেলা নাছিলে তেখেত লাষ্টখন খেল এতিয়া যদি আমি ক'বলৈ যাওঁ ইণ্ডিয়া আৰু জিম্বাবুৱেৰ মাজত যেতিয়া খেল হৈছিলে তেতিয়া কোনকেইজন প্লেয়াৰ বেছিকৈ জিলিকি উঠিছিলে এইটো এক্টিভ স্কোৱাডত থকা এই ইণ্ডিয়া আৰু জিম্বাবুৱে এক্টিভ স্কোৱাডত থকা কোনকেইজন প্লেয়াৰ বেটিঙৰ যদি আমি কথা ক'বলৈ যাওঁ ভাৰতৰ সৰ্বাধিক ৰান জিম্বাবুৱে এগেইনষ্টত এইটো এক্টিভ স্কোৱাডত অভিষেক শৰ্মা আছে অভিষেক শৰ্মা জিম্বাবুৱে এগেইনষ্টত 124 ৰান আছে য'ত নেকি তেখেতৰ এটা 100 আছে জিম্বাবুৱে তেখেতে 100 মাৰিছিল আপোনালোকৰ মনত হয়তো আছে নেক্সট আমি চেমছনৰ যদি কথা ক'বলৈ যাওঁ চেমছনৰ 89 ৰান আছে তেওঁৰ 50 এটা আছে জিম্বাবুৱে এগেইনষ্টত দেন ৰিংকু সিঙৰ 60 ৰান আছে য'ত নেকি তেখেতৰ 48 হাই স্ক'ৰ এতিয়া আমি জিম্বাবুৱে টিমটো যদি কথা ক'বলৈ যাওঁ তেওঁলোকৰ চিকন্দৰ ৰাজা অধিনায়ক তেখেতৰ 163 ৰান আছে য'ত নেকি তেখেতৰ 46 হাই স্ক'ৰ আৰু তেওঁলোকৰ ডিয়ন মায়েৰেছ তেখেতৰ 134 ৰান আছে তেখেতৰ এটা 50 আছে ইণ্ডিয়া এগেইনষ্টত আৰু লগতে মানাণ্ডে তেখেতৰ 74 ৰান আছে 43 তেখেতৰ হাই স্ক'ৰ ইণ্ডিয়া এগেইনষ্টত বাকী আমি যদি ক'বলৈ যাওঁ বলিঙৰ কথা মষ্ট উইকেট আটাইতকৈ বেছি উইকেট কোনে লৈছিলে ইণ্ডিয়া জিম্বাবুৱে খেলৰ মাজত তাত ইণ্ডিয়াৰ ৱাশ্বিংটন সুন্দৰ আচৰিত কথা ৱাশ্বিংটন সুন্দৰে 8টা উইকেট লৈ থৈছে জিম্বাবুৱে এগেইনষ্টত ৰেকৰ্ড ভাল আছে আগতে হোৱা T20 বিলাকত দেন 2 নম্বৰত অক্সৰ পেটেলে 7টাকৈ উইকেট দখল কৰি থৈছে জিম্বাবুৱে এগেইনষ্টত দেন বুমৰাহৰ 5টা উইকেট আছে আৰু ডুবে 3টা উইকেট আছে গতিকে বলাৰসকলে মোটামুটি ঠিকেই উইকেট লোৱাৰ অভিজ্ঞতা আছে জিম্বাবুৱে এগেইনষ্টত জিম্বাবুৱে বলাৰ মুজাৰা বানী তেখেতৰ পৰা সাৱধান থাকিব লাগিব তেখেতে 7টাকৈ উইকেট ইণ্ডিয়া এগেইনষ্টত সৰ্বাধিক লৈ থৈছে চিকন্দৰ ৰাজায়ো 7টা উইকেট লৈ থৈছে ইণ্ডিয়া এগেইনষ্টত দেন ক্ৰিমাৰৰ সাধাৰণতে 5টা উইকেট আছে আৰু লগতে ৱেলিংটন মাছাকাদজাৰ 2টা উইকেট আছে সেইটো কাৰণে ৱেলিংটন মাছাকাদজা আহি যাব পাৰে এইখন খেলৰ কাৰণে গতিকে এইখিনি আছিলে আগৰ ৰেকৰ্ডৰ কথা এতিয়া আহিলোঁ পিটছ কেনেকুৱা হ'ব পাৰে চেপাকত MS চিদাম্বৰম ষ্টেডিয়াম চেন্নাই য়েল্ল' আৰ্মিৰ ঘৰ বুলি জনা যায় চেন্নাই ছুপাৰ কিংছৰ ঘৰ হয় এখন গতিকে তাত আপোনালোকে জানে কেনেকুৱা ধৰণৰ পিটছ স্পিন দেন হয় সাধাৰণতে চেপাক বুলি ক'লে মনলৈ 1 নম্বৰতে কথা আহে যে স্পিন চলিব স্পিনাৰ বেছিকৈ আমি দেখিবলৈ পাব পাৰোঁ গতিকে সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু কুলদীপো আহি যাব পাৰে কাৰণ তাত স্পিন বহুত সহায়ক হয়তো গতিকে কিন্তু কুলদীপ যদি নাহি পেলাই আকৌ সেই ৱাশ্বিংটনক খেলাই আকৌ অক্সৰক খেলাই দুজনক একেলগে খেলে তেতিয়া প্ৰব্লেমো হ'বলৈ আছে গতিকে মোৰ বোধেৰে সেই কুলদীপক খেলোৱাটোৱে ভাল হ'ব আকৌ বেটিং বেছিকৈ চাবলৈ গৈ ৱাশ্বিংটনক দি পেলাই কিবা খেলি মেলিহে হয়গৈ গতিকে যি কি নহওক স্পিন ডেন বুলি জনা যায় আৰু তাত বেটিং কিন্তু পৰিস্থিতি কঠিন হয় আৰু মই শুনিবলৈ পাইছোঁ যে এতিয়া ব্লেক ছইল পিটছ দিছে ক'লা মাটিৰ পিটছ দিছে ক'লা মাটিৰ পিটছ বুলি আমি মনলৈ আহিলেই নামটো এটা কথাই গম পাওঁ যে ক'লা মাটি যেতিয়া তাত আৰু স্পিন আৰু কোনো কথাই নাই গতিকে স্পিন চলিব স্পিন এটেক চলিব আৰু লগতে বলাৰৰ কাৰণে স্বৰ্গ হ'ব বুলি কোৱা হৈছে বিশেষকৈ স্পিন বলাৰৰ কাৰণে আৰু বেটিং কঠিন হ'ব বুলি কৈছে আৰু কোনখিনি প্লেয়াৰে বেছি ভাল খেলিব পাৰিব বেটাৰে ইয়াত যিখিনি প্লেয়াৰে চাই চিতি বেটিং কৰে যিখিনি প্লেয়াৰে মিলাই মেলি খেলে যিখিনি প্লেয়াৰে কেলকুলেটিভ ৰিস্ক লৈ খেলে প্ৰতিটো বলত বোলে ৰিস্ক লৈ পুৰা মাৰ ধাৰ কৰিছে তেনেকুৱাবিলাক প্লেয়াৰ ইয়াত খেলিব নোৱাৰে পৰিস্থিতিৰ লগত যি চাই বুজি খেলে পৰিস্থিতিৰ লগত যি মিলি খেলে তেনেকুৱাবিলাক প্লেয়াৰে এই চেন্নাই ইয়াত ভাল খেলিব পাৰে বুলি আমি গম পাইছোঁ কথাটো এইটো আগৰ পৰা এইটো ৰেকৰ্ডতে আছে এনেকৈ জনা যায় মানে গতিকে ইয়াত বেটিং ফাৰ্ষ্ট 56% খেল বেটিং ফাৰ্ষ্ট টিমে জিকিছে 44% খেল ছেকেণ্ড বেটিঙে জিকিছে অৰ্থাৎ ছেকেণ্ড বেটিং টিম অলপ তুলনামূলকভাৱে কম জিকিছে ফাৰ্ষ্ট বেটিং টিমতকৈ গতিকে সেইটো এটা কথা গতিকে প্ৰথম বেটিং কৰাটোৱে মোৰ মতে সঠিক হ'ব ইয়াত চেন্নাইত প্ৰথম বেটিং কৰি যদি 175 180 ইমানো যদি স্ক'ৰ দিব পাৰে ইয়াত বহুত ভাল টোটেল বুলি ধৰা হয় বাকী এতিয়া যদি আমি ক'বলৈ যাওঁ কোনকেইজন ভাৰতৰ প্লেয়াৰে ভাল খেলিব পাৰে আপোনালোকে যদি মোক সোধে মই ভাবোঁ যে চেমছনে যদি এবাৰ পায় 11ত পাবই হয়তো চেমছনে যদি পায় এবাৰ নেৰে মানে বহুত টাইম বহি আছে প্লেয়াৰজন খেলিবলৈ পোৱা নাই পালে কিন্তু নিজৰ বেষ্ট দিব কিবা এটা কৰি যাব সেইটো মই ক'ব পাৰোঁ আপোনালোকক কুলদীপে যদি চান্স পায় কেনেবাকৈ কুলদীপেও কিন্তু নেৰে কুলদীপে কিন্তু মেটছ উইনাৰ হৈ ওলাই আহিব যদি কেনেবাকৈ চান্স পায় বাকী অপেনাৰ কোনোবা এজনে মোৰ মতে ভাল খেলিব দেখিছেই কাৰণ অপেনাৰজনে অকণমান চাই চিতি নেখেলাৰ কাৰণে অপেনাৰকেইজনে ফ্লপ মাৰিবলগীয়া হ'ল চেমছনে খেলক বা বাকী কেইজন যোনেই নেখেলক চেমছনক তলতো খেলোৱাৰ সম্ভাৱনা আছে যিহেতুকে অপেনাৰ কোনোবা এজনে ভাল খেলাৰ মই সম্ভাৱনা দেখিছোঁ সেই ঈশানেই হওক বা অভিষেকে হওক বা সঞ্জুক যদি খেলাই যিয়ে নহওক তেনেকুৱা ভাল খেলিব পাৰে বাকী সূৰ্যকুমাৰ যাদৱৰ ওপৰত মই আশা কৰিম সদায় আশা কৰিম
কৰিম আশাটো কৰিছোঁ কাৰণ বহুত ক্ৰিটিচিজম হৈছে গতিকে অলপ দেখাব বুলি আশা এটা কৰিছোঁ বাকী ডুবেটো সদায় ভাল খেলি আছে ডুবে আকৌ কিবা এটা কৰিব ফিনিচিংটো দিয়াৰ ক্ষেত্ৰত বাকী মাজত কোনোবা এটা মিলাব লাগে আৰু এতিয়া তিলকে মিলাই নে বাকী হাৰ্দিকে মিলাই বাকী সেয়াই ইমানখিনি কথা আছিলে আৰু কাইলৈ দিনটো বহুত ইম্পৰ্টেণ্ট 26 তাৰিখটো ভাৰতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট জিম্বাবুৱেৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু সিফালে সাউথ আফ্ৰিকা ৱেষ্ট ইণ্ডিজ সেইখন খেলৰ ওপৰত সকলোৰে দৃষ্টি থাকিব তাৰ ওপৰতো ভিডিঅ' আহিব তাৰ ওপৰত আমি পুৰা 2খন খেল কাইলৈ দিনৰ পৰা আমি 3 বজাৰ পৰাই বহি যাম 3 বজাতো আছে 7 বজাতো আছে 2খন খেল ইণ্ডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট আৰু কাইলৈ সাউথ আফ্ৰিকাক আমি ছাপোৰ্ট কৰিম সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিম ইণ্ডিয়ান ছাপোৰ্টাৰসকল কাইলৈ সাউথ আফ্ৰিকা ছাপোৰ্টাৰ হৈ যাব গতিকে সেইটোতো থাকিবই আশা সেইখন খেলৰ ক্ষেত্ৰত সাউথ আফ্ৰিকাই যদি ৱেষ্ট ইণ্ডিজক হৰুৱাই দিয়ে তেতিয়াতো বহুত মজা হৈ যাব যি কি নহওক সেইটো বাৰু পাছৰ কথা কিন্তু মেইন কথা যে ইণ্ডিয়াই নিজৰ খেলো জিকিব লাগিব গতিকে প্ৰথমতে জিম্বাবুৱে হৰুৱাই লওক তাৰপৰা আমি ৱেষ্ট ইণ্ডিজক চাই ল'ম গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ